33 নং নুনাই চাৰফাং সমষ্টিত EM সঞ্জিত তাঁতীৰ উদ্যোগত আধাৰশিলা স্থাপন শুভোদ্বোধন। ওদালগুৰি জিলাৰ বামুণজুলি চাহ বাগিচাৰ ৰাধাকৃষ্ণ মন্দিৰৰ আধাৰশিলা স্থাপন কৰি BTRৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে বহু দিনৰ পৰা অনুভৱ কৰি থকা বুলি বামুণজুলি অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ অভাৱ অনতি পলমে আঁতৰ হ'ব বুলি প্ৰকাশ কৰে কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে। আনহাতে ওৰাংজুলি চাহ বাগিচাৰ সমূহীয়া প্ৰেক্ষাগৃহ এটিৰ শুভোদ্বোধন কৰে। উক্ত অনুষ্ঠানত উৎফুল্লিত ৰাইজ তথা ডেকা গাভৰুসকলে গীত নৃত্যৰে আদৰণি জনায়। ঔৰংগাজুলি মুণ্ডা সমাজৰ কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে সমূহীয়া প্ৰেক্ষাগৃহ এটি নিৰ্মাণ কৰি দিয়াৰ কথা দিছিল আৰু আজি মুণ্ডা সমাজে এই সমূহীয়া প্ৰেক্ষাগৃহ পাবলৈ সক্ষম হয়। দেওবাৰৰ দিনটোত কেইবাটাও সমষ্টিৰ উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰিও মন কী বাত অনুষ্ঠানতো অংশগ্ৰহণ কৰে পাৰিষদ তথা কাৰ্যবাহী সদস্য সঞ্জিত তাঁতীয়ে। পানীৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি গোটেই ভাৰতবৰ্ষৰ যি জনসাধাৰণ আছে, জনসাধাৰণৰ লগত আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী তেখেতে মন কী বাত অনুষ্ঠান কৰি ফালে অন্তৰংগ কৰে। সেইটো অনুষ্ঠানত আজি মই 2 নম্বৰ হাতঘৰীয়াত উপস্থিত থাকিলোঁ। তাতে ৰাইজৰ লগত একেলগে আমি মন কী বাত শুনিলোঁ, ৰাইজৰ লগত কথা পাতি ফালে আমি আহিলোঁ। লগতে জোৰপুখুৰী মোৰ সমষ্টিৰ অলপ আগত তাতে অভিনন্দন অনুষ্ঠান আছিলে, যিসকল ষ্টুডেণ্টবিলাকে আকচুৰ উদ্যোগত যিসকল ষ্টুডেণ্টে কৃতিত্ব লাভ কৰিছে তেখেতসকলৰ অভিনন্দন অনুষ্ঠান আছিল। তাতে উপস্থিত থাকি ফালে আমি ডাইৰেক্ট বামুণজুলিত গণেশ চকত আহিলোঁ। বহুত পুৰণা মন্দিৰ এটা, তাতে নিৰ্মাণ হোৱা নাই, ৰাইজে এনে টিন চিন দি পেলাই আছিলে আৰু মাতিছিলে সমাজে। মাতি পেলাই আজি 10 দিনমান আগত কৈছিলে যে আমাক মন্দিৰটো বনাই দিব পাৰিলে ভাল হয় বুলি। ৰাধাকৃষ্ণ মন্দিৰ হয়, গতিকে সেইটো মন্দিৰ শিলান্যাসটো আজি আমি কৰিলোঁ আৰু আমি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি তাতে ৰাস পূজাটো তাতে ভালকৈ পালন কৰা হয় আৰু এই ৰাস মহোৎসৱৰ আগত যাতে মন্দিৰটো নিৰ্মাণ কৰি আমি ওলাব পাৰোঁ, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। তাৰপিছত আমি আজি ইয়াতে মুণ্ডা সমাজত উপস্থিত হৈছোঁ ঔৰংগাজুলি। তেখেতসকলে বহুত বছৰ আগতে আমাক কৈছিলে যে আমাক এটা সমাজৰ এটা কমিউনিটি হল লাগে বুলি। গতিকে এইটো কমিউনিটি হলটো আমি তেখেতসকলৰ কাৰণে বনাই দিয়া হৈছিলে আমাৰ ফালৰ পৰা। গতিকে আজি এইটো শুভ উদ্বোধনী আছিলে, ইয়াতে উপস্থিত হ'লোঁ, ৰাইজৰ লগত অন্তৰংগ কৰিলোঁ, সমাজৰ সকলো জনসাধাৰণৰ লগত কথা পাতি ফালে এতিয়া আমি বিদায় ল'বলৈ ওলাইছোঁ। গতিকে সকলো সমাজ ইয়াতে আজি অকল মুণ্ডা সমাজ বুলি নহয়, বাকী তথা সমাজ আছে আৰু ইয়াতে কৰ্মকাৰ সমাজ আছে, বিভিন্ন সমাজ আছে, তেখেতসকলেও আজি আহিছে আৰু বেলেগ বেলেগ সমাজবিলাকৰো এনেকৈ সমস্যাবিলাক আছে, সমাজৰ সমস্যা আছে, সেইবিলাকো অন্তৰংগ কৰিছোঁ, কথা পাতিছোঁ, লাহে লাহে কৰি গৈছোঁ। এটা এনেকৈ হয় যে PMAY লগত আমি ডাইৰেক্টলি ইনভলভমেণ্টটো নাথাকে, এইটো ব্লক লেভেলতহে গোটেইখিনি কাম কাজবিলাক চোৱা চিতা কৰি থাকে। এনেকৈ কিবা ইছ্যু থাকিলে মোৰ তাত আহি জনাব লাগে। ইয়াৰে নিউজটো বজাই ফালে নিজৰ ইনকামৰ কাৰণে যে মানে PMৰ ঘনিষ্ঠ বা অমুক কৰি এনেকৈ কৰাতকৈ হিতাধিকাৰীৰ কথা, ক'ত কাৰাপশ্যন হৈছে, ক'ত কি হৈ আছে, সেইটো মোক জনালেই হ'ল, মই লগে লগে একশ্যন ল'ম। কিয়নো মই এই PMAY ঘৰৰ হওক বা কিবা এনেকৈ দুৰ্নীতিৰ লগত মই কোনোদিনেই মানে আপোচ নকৰোঁ। মই নিজে মোৰ এনেকৈ আজি 4.5 বছৰ কাৰ্যকালত মোৰ কাৰাপশ্যনৰ এটাও ৰেকৰ্ড নাই। ডাইৰেক্ট কোনো ক'ব নোৱাৰে যে EMA ইমান কাৰাপশ্যন কৰিলে, অমুক টকা কাৰাপশ্যন কৰিলে বুলি কোনো এটা পইণ্ট উলিয়াই দিব নোৱাৰে। গতিকে মই কোনো কাৰাপশ্যনৰ লগত ইনভলভ নহয় আৰু ইনডাইৰেক্টলি কিছুমানে ইনভলভ কৰাব বিচাৰে, এওঁলোকক মই সেইটোৱে ক'ব বিচাৰিছোঁ যে এনেকৈ যদি ক'ৰবাত দুৰ্নীতি হৈছে মোক আহি পেলাই জনাব লাগে, মই প্ৰতিনিধি হয়। এইটো এই বিভ্ৰান্তি কৰিব নালাগে, ৰাইজক বিভ্ৰান্তি কৰিব নালাগে, সমস্যাটো সমাধানহে কৰিব লাগে আৰু সমাধানো আমাৰ তাতেই আছে। যে আচলতে হৈ আছে কি, ক'ত পইচা ফাঁচিছে, কোনে লৈছে, আচল দুখী কোন হয় সেইটো জানি ল'ব লাগিব। এনে আৰু কথা কৈ থাকিলে নহ'ব।
সেনেকে চলি আছে আৰু যাৰ নাম থাকে তাকে বদনাম কৰা হয় মানে যাৰ নাম নাথাকে তাকতো বদনাম নকৰে না ৰাজনীতিত এইটো থাকিবই সেনেকে তাৰে মাজত আমি কামখিনি কৰি যাব লাগিব এইয়া নিউজ এটা বাজিলে উল্টা পুল্টা আজি আহি পেলাই সমাজৰ কাৰণে কিবা এটা কৰি গৈ আছো এইটোৱে আমাৰ জীৱন আৰু